গুড মৰ্ণিং। আজি আন দিনাতকৈ অলপমান সোনকালে উঠিলোঁ। যদিহে মোৰ আগৰ ব্লগকেইটা চাইছে তেন্তে গম পাইছে চাগে মই আছোঁ বৰ্তমান গুজৰাটত। আৰু আজি ইয়াতে মোৰ 3 নম্বৰটো দিন। সোনকালে উঠি ফ্ৰেছ আপ হৈ মই সাজু হৈছোঁ আজিৰ দিনটোৰ বাবে। আজি ডে 1 প্ৰেক্টিছ আজিৰ পৰা ষ্টাৰ্ট হ'ব। মই আছোঁ বৰ্তমান গুজৰাটত থকা বিৰছা মুণ্ডা ট্ৰাইবেল ইউনিভাৰ্চিটিত। আৰু আমি আহিছোঁ এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। ইয়াতে ইণ্ডিয়াৰ প্ৰতিখন ষ্টেটৰ বহুত ডান্সাৰ্ছ আহিছে আৰু সৌৱা হৈছে আমাৰ মেণ্টৰ্ছ আৰু কৰিঅ'গ্ৰাফাৰ্ছ। যিহেতু ইয়াত ইণ্ডিয়াৰ অলম'ষ্ট 800 ডান্সাৰ্ছ একলগ হৈছে পাৰফৰ্মেঞ্চৰ বাবে। একতা নগৰী গুজৰাটত 31 অক্টোবৰৰ দিনা একতা দিৱসৰ উপলক্ষে সকলোখিনি আমি ইয়াত সাজু হৈছোঁ। নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে অসমক ৰিপ্ৰেজেণ্ট কৰি আমি 80গৰাকী সত্ৰীয়া ডান্সাৰে ইয়াত সত্ৰীয়া নৃত্য পৰিৱেশন কৰিম। ইয়ালৈ আহিবলৈ কেনেকৈ সুবিধা পালোঁ সকলোখিনি নেক্সট ভিডিঅ'ত জনাই আছোঁ, কাৰণ 1 মিনিটৰ ভিডিঅ'ত সকলোখিনি পচিবল নহয় জনোৱাটো। তেতিয়ালৈ মোক প্ৰথমতে ফ'ল' কৰি ল'ব। নেক্সট ভিডিঅ'ত মই সকলোখিনি ডিটেইলছত দি আছোঁ। দিনটো এনেদৰে পাৰ হৈ গ'ল। আবেলি এনেদৰে কষ্টিউম নিবলৈ আহিলোঁ আৰু চক খাই গ'লোঁ যে ইমান ধুনীয়া এৰেঞ্জমেণ্ট। এয়া আমাৰ কষ্টিউমৰ কাৰণে খুব ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰি থোৱা আছে। ডে 1ৰ পাৰ্ট 2 লৈ নেক্সট ভিডিঅ'ত আহি আছোঁ। তেতিয়ালৈ ফ'ল' কৰি যাব। লগ পাম নেক্সট ভিডিঅ'ত।